মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাটত। আজি যিহেতু পোহৰ উৎসৱ দীপাৱলী আৰু দীপাৱলীক লৈ সমগ্ৰ ৰাজ্যতে পোহৰে আলোকিত হৈছে আৰু মই বৰ্তমান এই যি স্থানত উপস্থিত আছোঁ চক বজাৰ কালী পূজা উদযাপন সমিতিয়ে বিগত বছৰসমূহৰ দৰে এই বৰ্ষতো কালী পূজা উদযাপন কৰিছে আৰু আমি কেমেৰা সহযোগীৰ জৰিয়তে পোনপ্ৰথমে আমি মণ্ডপটো দেখুৱাৰ বাবে এবাৰ অনুৰোধ জনাইছোঁ কেমেৰা সহযোগী প্ৰশান্তক। জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰি এই যি কালী পূজা মণ্ডপ ভাগ নিৰ্মাণ কৰা হৈছে, জুবিন গাৰ্গৰ ফটো সম্বলিত এই যি মণ্ডপ, এই মণ্ডপত ইতিমধ্যে পূজাৰীয়ে মন্ত্ৰোচ্চাৰণেৰে মুখৰিত কৰিছে। আৰু এটা কথা ক'ব লাগিব যে গোলাঘাটত পূৰ্বৰ যি আনন্দ উল্লাস, যি কালী পূজা বা দীপান্বিতা পোহৰ উৎসৱ লোক যি আনন্দ উল্লাস, এইবাৰ কিন্তু যথেষ্ট পৰিমাণে ম্লান পৰিছে। আৰু এই মুহূৰ্তত আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ নিউজ লাইভৰ দৰ্শকসকলক গোলাঘাটৰ পৰা। গোলাঘাটৰ এই যি পৰিৱেশ, এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে ভক্তসকল আহিছে নিজৰ লগতে দেশবাসীৰ মংগলৰ বাবে ইয়াত কালীৰ সন্মুখত ইতিমধ্যে চাকি বন্তি জ্বলাই সেৱা অৰ্চনা কৰিছে। আৰু পুৰোহিতৰ যি মন্ত্ৰোচ্চাৰণ আমি পোনে পোনে নিউজ লাইভৰ দৰ্শকসকলক শুনাব বিচাৰিছোঁ। দেৱী সৰ্বমঙ্গলে মঙ্গলে শিবে সর্বত্রং সাহাদিকে স্থলে স্তমগে গৌরী নারে নমস্তে। নমো ব্রহ্মণ্য দেবায় গুব্রাহ্মণিদাচম জগদিদায় কৃষ্ণ গোবিন্দায় নারে নমস্তে। উমে ব্রহ্মণি কুমারী বিশ্বরূপায় প্রদেবী ভগবতী বয়চ্ছেদ কাতিনি কামে দেহ কালকীতং কৌশিকী তৎ কাত্যনি নমস্তে। পুষ্পাদ মগধ কালিকে নমঃ পছন্দে পুত্রং দে নিত্যং সুপ্রীতে দেবী জয়ক দেবী নমস্তে। সৃষ্টিতে মহামায়া মহাগুণে গুণাশ্রয় গুণাময়ে নারে নমস্তে। নম মগধ কালিকে দক্ষিণা কালিকা সমা কালী প্রভৃতি নমস্তে। ওম সর্বা দেবী দশং শান্তাই দেবীতে ব্ৰহ্মা বিষ্ণু। ইতিমধ্যে আমি নিউজ লাইভৰ দৰ্শকসকলক পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ শুনাবৰ বাবে চেষ্টা কৰিলোঁ আৰু বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। যিহেতু মই পূৰ্বতে কৈছোঁ যে গোলাঘাটত পূৰ্বৰ যি আনন্দ উল্লাস, এই আনন্দ উল্লাস কিছু পৰিমাণে ম্লান পৰিছে বুলি ক'ব লাগিব। জুবিন গাৰ্গৰ যি মৃত্যু, এই মৃত্যুত সকলো মৰ্মাহত হৈ পৰিছে আৰু এই মুহূৰ্তত সকলোৱে আহি ইয়াত কেৱল মাটিৰ চাকি জ্বলাই এনেধৰণে যি কালী পূজা বা দীপান্বিতা উদযাপন কৰিছে। আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আমি এগৰাকী উদ্যোক্তা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা, দেখিছোঁ যে আপোনালোকে কালী পূজা উদযাপন কৰিছে, বিগত বছৰসমূহতো কৰে, এইবাৰ যথেষ্ট ম্লান পৰিছে আনন্দ উল্লাস গোলাঘাটত। কেনেধৰণে কি কাৰ্যসূচী হাতত ৰাখিছে? কি ক'ম আৰু, জুবিন গাৰ্গ যোৱাৰ পিছতে আনন্দ চিন্তা আগত হৈ আছিলে, এতিয়া নোহোৱা হ'ল। এতিয়া আমাৰো মন ভাল লাগে নাই। আৰু অসমৰ এটা কোহিনুৰ হীৰা আছিলে, তেখেতে আজি আমাৰ অন্তৰৰ পৰা গুচি গ'ল যদিও আমাৰ মাজতে আছে। দীপক, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ।